দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ ঋদ্ধিগত কাৰাবন্দীৰ বাবে মীন পালন কাৰ্যসূচী মংগলদৈত অৱস্থিত জিলা কাৰাগাৰত জিলা আইন সেৱা প্ৰাধিকাৰীৰ ঋদ্ধিগত জিলা কাৰাগাৰ কৰ্তৃপক্ষ আৰু জিলা মীন বিভাগৰ সহযোগত 21 গৰাকী কাৰাবন্দীৰ বাবে দুদিনীয়া মীন পালন প্ৰশিক্ষণ এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ তথা দৰং জিলা আৰু সত্ৰ ন্যায়াধীশ অভিজিত ভট্টাচাৰ্যই কাৰাবন্দীসকলৰ উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে কাৰাগাৰ কৰ্তৃপক্ষই যাতে কাৰাবন্দীসকলে জেলৰ পৰা ওলাই গৈ নিজে স্বাৱলম্বী হ'ব পাৰে তাৰে প্ৰতি লক্ষ্য ৰাখি এই বিশেষ কাৰ্যসূচী হাতত লৈছে বুলি মন্তব্য কৰে জিলা কাৰাগাৰৰ অধ্যক্ষ কল্যাণ চৌধুৰীয়ে আৰু সেই কণীটোতে আমি কিমান দিন আগতে কৰিব পাৰোঁ 70 দিন যেতিয়া হৈছে মাজতে 70 দিন আৰু ইফালে 32 দিন বাকীয়ে থাকিলে কিন্তু মই পাৰি কিনে মই পইচা কমাইছোঁ কিন্তু 1000জন এই নদীখনতো আমাৰ যিসকল মাছ মৰা বেপাৰী তেওঁলোকৰ নদীৰ কথা নাচাব আপোনাৰ নদীৰ কথা আপুনি জিকা ভোল কোমোৰা ভেন্দি এইবিলাক কেতিয়া পাইছে কিন্তু আমাৰ কৃষকসকলে এনেকুৱা টেকন'লজি জানে এগ্ৰিকালচাৰ অফিচাৰতকৈ বেছি জনা হৈ গৈছে ডিষ্ট্ৰিক্ট লিগেল এইড ছাৰ্ভিচ অথৰিটি দৰঙৰ তৰফৰ পৰা সৌজন্যত আমি যিসকল কাৰাবন্দী আছে 21জনকৈ যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কাৰাবন্দীক ফিচাৰী ডিপাৰ্টমেণ্টৰ দ্বাৰা ট্ৰেইনিং দিবলৈ আমি চেষ্টা কৰিছোঁ মীন বিষয়ত যাতে তেওঁলোকে ওলাই গৈ ইয়াৰ পৰা ওলাই গৈ যাতে সমাজৰ কাৰণে বা নিজৰ বাবে কিবা এটা ইতিবাচক পদক্ষেপ ল'ব পাৰে সংস্থাপিত হ'ব পাৰে সেই পদক্ষেপেৰে সেই আশাৰে আমি এই 21জনকৈ কাৰাবন্দীক আমি ইতিমধ্যে প্ৰশিক্ষণ দুদিনীয়া কৰ্মশালাৰে আমি প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছোঁ যোৱাকালি জিলা ন্যায়াধীশ মহোদয়ে ইতিমধ্যে এই অনুষ্ঠানটি উন্মোচন কৰিলে আজি সেই অনুষ্ঠানৰ এটা অংশ হিচাপে প্ৰশিক্ষণৰ অংশ হিচাপে আমাৰ কাৰাগাৰৰ ভিতৰত থকা যি পুখুৰী ফিচাৰীত আমি তেওঁলোকক প্ৰেক্টিকেল ট্ৰেইনিঙৰ বাবে লৈ অহা হৈছে আৰু তেওঁলোকক প্ৰশিক্ষণ দিবলৈ আগবাঢ়িছে আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ বিষয়াসকলে গতিকে এই অনুষ্ঠানৰ দ্বাৰা আমি ভাবোঁ প্ৰকৃত অৰ্থত সমাজৰ বাবে এটা ইতিবাচক দিশ নিৰ্ণয় হ'ব এটা ইতিবাচক মেছেজ যাব যে জিলা কাৰাগাৰখন এখন সংশোধনাগাৰে ইয়াত সংশোধন হ'ব মানুহবিলাক ওলাই গৈ ইয়াত অপৰাধীৰ কৰ্মশালা নহয় ইয়াত ওলাই গৈ সমাজৰ বাবে এটা ভাল মানুহ হৈ ওলাই গৈ সমাজখনৰ বাবে এটা বিশেষ বৰঙণি তেওঁলোকে আগবঢ়াব এই আশাৰে আমি এখেতসকলক প্ৰশিক্ষণ দিবলৈ আমি আগবাঢ়িছোঁ এই প্ৰগ্ৰেমটো দুদিনীয়া আৰু যোৱাকালি যিখিনি থিয়ৰী ক্লাছখিনি হৈ গ'ল জেলৰ কাৰাগাৰৰ ভিতৰতে আজি প্ৰেক্টিকেলৰ প্ৰগ্ৰেম আছে প্ৰশিক্ষণৰ প্ৰগ্ৰেম আছে আৰু ইয়াতে আমি প্ৰশিক্ষণ দি থকা হৈছে ইয়াত বাহিৰে আমি আগতেও এই কাৰাবাসীসকলক জিলা শিক্ষণ সংস্থা বুলি এটা অনুষ্ঠানৰ যোগেদি এই কম্পিউটাৰৰ আৰু বাঁহ বেতৰো আমি ট্ৰেইনিং দিছিলোঁ ইলেক্ট্ৰিচিয়ানৰ আমি ট্ৰেইনিং দিয়া হৈছে আৰু